নমস্কাৰ, মোৰ নাম অনুজ কুমাৰ হাজৰিকা। মই খৰিকটীয়া অঞ্চলৰ এজন ক্ষুদ্ৰ চাহ খেতিয়ক। মই 2012 চনৰ পৰাই বাহনী চাহ বাগিচাত চাহ যোগান ধৰি আছোঁ। নিজৰ চাহৰ লগতে অন্যান্য লোকৰ কেঁচা চাহপাত আনো, যি ট্ৰাষ্টিৰ জৰিয়তে আমাৰ কেমিকেলসমূহ কমি আমাৰ ভূমি অৰ্থাৎ মাটিৰ স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে, বৰ্তাই ৰাখিবৰ কাৰণে আমাৰ যিবোৰ অৰ্গেনিক বস্তু মানে অৰ্গেনিক আমাৰ প্ৰয়োজন হ'লে আমাৰ ভূমি ঠিক থাকিব, লগতে আমাৰ উৎপাদনী কেঁচা চাহপাতৰ পৰা যি মেট্টি হ'ব সেই মেট্টিও গুণগত মানদণ্ড ৰক্ষা হ'ব আৰু পৃথিৱীত সুনাম অটুট ৰাখিবৰ বাবে যে ট্ৰাষ্টিৰ বাহিৰে বিকল্প নাই এই কথাটো জানি আমি সকলোৱে লগতে আমাৰ প্ৰকৃতিৰো ভাৰসাম্যতা ৰক্ষা কৰিবৰ কাৰণে আমাৰ কেমিকেলসমূহ কমি গ'লে প্ৰতিটো বস্তুৰে এটা সুৰক্ষা থাকিব, লগতে আমাৰ ভূমণ্ডল প্ৰকৃতি জগতৰ সুৰক্ষা থাকিব। যিহেতু আমাৰ আজি সকলোৱে জানে প্ৰদূষণ হৈছে বা বিভিন্ন বিষাক্ত খাদ্য সামগ্ৰীৰ উৎপাদন হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। যিহেতু চাহ আমাৰ এটা খাদ্যত পৰিণত বস্তু, তাত যদি আমি বেণ্ডেড যিবোৰ আমাৰ দৰৱ ঔষধ পাতি প্ৰয়োগ কৰা হয় তাৰ পৰা আমাৰ স্বাস্থ্যৰ ক্ষতি হয়, লগতে আমাৰ বিভিন্ন প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰা জীৱকুল, এই জীৱকুল বা আমাৰ বৃক্ষজাতীয় বস্তুৰ ওপৰত ক্ষতি হয়। এই ক্ষতি নহবৰ কাৰণে আমি ট্ৰাষ্টিৰ প্ৰতি সকলোৱে আগ্ৰহী। আমি বাহনী চাহ বাগিচাত বা আমাৰ এই বাহনী অঞ্চলত যিমানসকল কৃষক আছো আমি সকলোৱে এটা সংকল্পবদ্ধ হ'বলৈ গৈছো যে আমি ট্ৰাষ্টিৰ প্ৰতি আগ্ৰহী হৈ আমি ট্ৰাষ্টিৰ যিটো নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা পালন কৰি আমি কেঁচা চাহপাত উৎপাদন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছো। ধন্যবাদ।